এছএফআই আৰু ডিএফআই উদ্যোগৰ এটা প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূলত পাঁচটা দাবী। এটা হৈছে ৰাস্তাটো নিৰ্মাণ কৰিব লাগে, কাৰণ বাইহাটা চাৰিআলিৰ পৰা যদি বাঙালীপাৰালৈ যদি যোৱা ৰাস্তা, এই ৰাস্তা অতি বিধ্বস্ত হৈছে। দ্বিতীয় কথা, গড়েশ্বৰৰ পৰা তামোলপুৰলৈ যোৱা যিটো ৰাস্তা, জিলাৰ সদৰ, এই ৰাস্তাৰ ওপৰত যিটো দলং, এই দলংখন নিৰ্মাণ কৰিব লাগে। গড়েশ্বৰৰ যি 30খন বিচনাযুক্ত যিটো হস্পিটেল, তাতে যিটো ডাক্তৰ নাৰ্ছকে ধৰি যিটো চিকিৎসা সামগ্ৰী প্ৰয়োজনীয় ঔষধ পাতিৰ ব্যৱস্থা, এইবিলাক কৰিব লাগে। এই ব্যৱস্থাবিলাক নাই। এনেকুৱা পাঁচটা গুৰুত্বপূৰ্ণ সমস্যাক লৈ আজি আন্দোলন বহিব লগা হৈছে। অতি দুখৰ বিষয় যে এই অঞ্চলৰ মানুহে বিজেপি দলৰ আজিৰ শাসক দলৰ মূল মুৰব্বীজন অবেশ ডেকাক এই অঞ্চলৰ পৰা নিৰ্বাচন কৰিছে। অথচ আজি এই অঞ্চলৰ মানুহে প্ৰতিবাদ কৰিব লগা হৈছে যে সাধাৰণ ৰাস্তাৰ কাৰণে ৰাস্তাটো মেৰামতি কৰিব লাগে। আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে এই ৰাস্তাটো নিৰ্মাণ কৰিছিলে, বহু লাখ কোটি টকা খৰচ কৰি ৰাস্তাটো নিৰ্মাণ কৰা হৈছিলে, কিন্তু এই ৰাস্তাটো অতি কম দিনৰ ভিতৰতে এই ৰাস্তাটো নষ্ট হৈ গৈছে। স্বাভাৱিকভাৱে প্ৰশ্ন উঠিছে যে ৰাস্তাটো নিৰ্মাণ কৰাৰ সময়ত এটা ডাঙৰ কেলেংকাৰী সংঘটিত হৈছে, অতি নিম্নমানৰ কাম হৈছে। এই তদন্ত এটা কৰিব লাগে। কাৰণ আমি এটা লক্ষ্য কৰিছো যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ মানুহে আজি ৰাস্তা ঘাট দলং নিৰ্মাণৰ ঠিকাবিলাক পাইছে। অথচ এই দলং ঠাই ৰাস্তা নিৰ্মাণৰ যেতিয়া আমি দেখিছো, আজি গড়েশ্বৰৰ ৰাস্তাটো চাওক, এই ৰাস্তাটোৰ কোৱালিটি অতি বেয়া হৈছে, যাৰ ফলত অতি সোনকালে এই ৰাস্তাটো বেয়া হৈ গৈছে। ঠিক তেনেকে এই অঞ্চলৰ এখন অভাৰব্ৰিজ লাগে। এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী ৰোগীসকল সাংঘাতিক সমস্যা হৈছে। গড়েশ্বৰ অঞ্চলত ৰেলৰ ওপৰত যিটো অভাৰব্ৰিজ নিৰ্মাণ, এই নিৰ্মাণৰ দাবীটো কেতিয়াৰ পৰা চলি আছে, কিন্তু চৰকাৰে স্থানীয় বিধায়কগৰাকী আজি কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। অথচ অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই হওক, আমাৰ প্ৰেচিডেণ্ট গৰাকীয়ে হওক, তেওঁলোকে অসমৰ ইমূৰে সিমূৰে ঘূৰি ফুৰিছে আৰু কৈছে যে তেওঁলোকে উন্নয়নৰ একেবাৰে গংগা বোৱাই দিছে। কিন্তু বাস্তৱত দেখিছো আজি বিজেপি দলৰ সভাপতিগৰাকীৰ সমষ্টিৰ যিটো বিধ্বস্ত ৰূপ, ৰাস্তাৰ ভগ্ন ৰূপ, এখন দলঙৰ কাৰণে, এখন ফ্লাইঅভাৰৰ কাৰণে আজি আন্দোলন কৰিব লগা হৈছে। হস্পিটেলত আজি ঔষধ পাতি লাগে, ডাক্তৰ লাগে, তাৰ কাৰণে আজি আন্দোলন কৰিব লগা হৈছে। দলঙৰ কাৰণে আন্দোলন কৰিব লগা হৈছে। অসমৰ ৰাইজক আমি এটা ক'ব বিচাৰিছো, আজি এই চৰকাৰখনে কোন পথে নিব বিচাৰিছে? বিধ্বস্ত ৰূপ, ৰাস্তা ঘাট নিৰ্মাণ কৰিব পৰা নাই, অন্যান্য কথা বতৰাবিলাক আছেই। এনেকুৱা এটা অৱস্থাত এই চৰকাৰখনক আমি প্ৰশ্ন কৰিব বিচাৰিছো, অতি শীঘ্ৰে আপোনালোকে নিৰ্মাণ কৰক। কাৰণ আপোনালোকে যিবোৰ কথা বতৰা কৈ আছে, যিবোৰ দিনে ৰাত্ৰি এডভাৰটাইজ কৰিছে, এডভাৰটাইজৰ নামত লাখ লাখ টকা খৰচ কৰিছে, পেপাৰত পৃষ্ঠা দিছে, টিভিত এডভাৰটাইজ দিছে, কোটি কোটি টকা খৰচ কৰিছে। অথচ ৰাস্তাটো মেৰামতি কৰাৰ কাৰণে তেওঁলোকৰ টকা নাই, হস্পিটেলখনত ঔষধ দিয়াৰ কাৰণে টকা নাই। কিন্তু আমি দেখিছো হস্পিটেলত ঔষধৰ নামত বহু টকা এডভাৰটাইজ দিয়া দেখা যায়। তেওঁলোকে সাংঘাতিক কেইবাখনো আঁচনি গ্ৰহণ কৰিছে, কিন্তু ৰাইজে যেতিয়া হস্পিটেললৈকে তেওঁলোকে ঔষধ নাপায়, ৰাইজে যেতিয়া বেমাৰী এটা লৈ গড়েশ্বৰ চাৰ্টিফিকেট হস্পিটেলত যায়, তেতিয়া তেওঁলোকে উপযুক্ত ডক্তৰ নাপায়। এনেকুৱা এটা ভয়ানক অৱস্থা হৈছে, কেইবাটাও বিভাগৰ ডক্তৰেই নাই। গতিকে এনেকে কেনেকে চলিব 30খন বিচনাযুক্ত হস্পিটেল? গতিকে এই এটা মানে ওপৰে ৰং চং ভিতৰে পোৱা মাতুৰি এনেকুৱা এটা অৱস্থা হৈছে গড়েশ্বৰ অঞ্চলটো। গতিকে এটা গুৰুত্বপূৰ্ণ অঞ্চল, এই অঞ্চলৰ প্ৰতি মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে চকু দিয়ক, অন্যথা এই আন্দোলন ভয়াৱহ আন্দোলন, ধাৰাবাহিক আন্দোলন গঢ়ি তুলিবলৈ আমি ডিএফআই এছএফআই প্ৰস্তুত থাকিম।